বান্ধৱীসকল, আপোনালোকে যিহেতু গম পাইছে অসম আত্মনিৰ্ভৰশীল আঁচনিৰ এটা ভাল খবৰ আছে। যিহেতু আমাৰ প্ৰথম ইণ্টাৰভিউটো হৈ গৈছে আৰু যিসকলে ইণ্টাৰভিউত ছিলেকশ্যন হৈছে আৰু তেখেতলোকক ছেকেণ্ড ফেজ ইণ্টাৰভিউৰ কাৰণে মতা হৈছে আৰু যিসকলে ইণ্টাৰভিউ নাই হোৱা তেখেতসকলে চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই। তেখেতসকলৰ অতি শীঘ্ৰে ইণ্টাৰভিউ কলিং আহিব। এতিয়া নাহিলেও আপোনাৰ ডিচেম্বৰ বা জানুৱাৰী মাহত আহিব। তেখেতসকলে চিন্তা কৰিবলৈ কোনো কাৰণ নাই। যিহেতু ছেকেণ্ড ফেজ ইণ্টাৰভিউ যিখিনি হৈ গৈছে তেখেতলোকৰ চান্স ভালেখিনি আছে বুলি মই জনামতে আজি কৈছোঁ আপোনালোকক। আৰু তেখেতলোকৰ এতিয়া ছিলেকশ্যন প্ৰচেছটো যিসকলৰ আহিলে বা যিসকলৰ ছিলেকশ্যন হ'ল, যদি ভালে ইণ্টাৰভিউ হ'ল বা ছিলেকশ্যন ছেকেণ্ড ফেজৰ হৈ গৈছে তেখেতলোকক 30 ছেপ্টেম্বৰ তাৰিখে পইচা দিব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আৰু মই আপোনালোকক আজি এইটোৱে